নমস্কাৰ এই মুহূৰ্তত অন্য এটা বিশেষ খবৰ লৈছে এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেই নিৰ্বাচনী প্ৰচাৰ সভাতে এবাৰ মুখ্যমন্ত্ৰী গৰাকীলৈ পোনপটীয়াকৈ প্ৰশ্ন কৰিছে এজন মুছলমান যুৱকে আৰু বিশেষকৈ মুছলমানৰ নামাজ মুছলমানৰ আজানক লৈ মুখ্যমন্ত্ৰী গৰাকী কি প্ৰশ্ন কৰিছিলে সেই গৰাকী যুৱকে আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে কি প্ৰত্যুত্তৰ দিলে সবিস্তাৰে আপোনালোকক জনাম আমি জানাইছো নিৰ্বাচনী সভাৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীলৈ এবাৰ প্ৰশ্ন কৰিছে এজন মুছলমান যুৱকে মুছলমানৰ নামাজ আজান বন্ধ কৰিম বুলি ক'লে আমাৰ বেয়া লাগে আমাৰ মতে হিন্দু মুছলমান ভাই ভাই হিন্দু মুছলমান আমি সকলোৱে একেলগে থাকিব নোৱাৰো নেকি বুলিও যুৱকজনৰ প্ৰশ্ন পোনপটীয়াকৈ মুখ্যমন্ত্ৰী গৰাকীলৈ যুৱকৰ প্ৰশ্নৰ পাছতে মুছলমান সমাজলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশ্ন কৰিছে আজি 10টা বছৰে বন্ধ হৈছে নেকি নামাজ কংগ্ৰেছেহে কয় নামাজ আজান বন্ধ হোৱাৰ কথা কিয় 10 বছৰে একেটা কথাই কয় কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদী হোৱাৰ পাছত কোনো মুছলমানৰ দিগদাৰ হোৱা নাই বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰত্যুত্তৰ দিয়ে যুৱকজনক আমি জানাইছো এখন নিৰ্বাচনী সভা আৰু সেই নিৰ্বাচনী সভাখনত মুখ্যমন্ত্ৰী গৰাকীৰ সেই সভাখনতে অংশগ্ৰহণ কৰিছিল যেহেতু প্ৰায় শ লোক আৰু হিলদল ভাঙি ওলাই অহা সেই শ লোকৰ মাজৰ পৰা এজন যুৱকে মুখ্যমন্ত্ৰী গৰাকীলৈ এই পোনপটীয়া প্ৰশ্ন কৰিছিলে যে নামাজ আৰু আজান বন্ধ কৰাৰ কথা কিয় কয় তেনে ধৰণৰ কথা আসলতে ক'লে আমাৰ বেয়া লাগে হিন্দু মুছলমান কি একেলগে থাকিব নোৱাৰে নেকি বুলি মুখ্যমন্ত্ৰী গৰাকী কৰিছিলে প্ৰশ্ন এই মুছলমান যুৱকজনে এই প্ৰশ্ন কৰিছিলে আৰু অৱশেষত সেই মুছলমানৰ নামাজ আজান বন্ধ কৰিম বুলি কোৱাৰ পাছতে হিন্দু মুছলমান আমি সকলো একেলগে থাকিব নোৱাৰো নেকি বুলি কোৱাৰ পাছতে যুৱকজনৰ সেই প্ৰশ্নৰ উত্তৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিশেষকৈ মুছলমান সমাজলৈ এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এটা প্ৰশ্ন এৰিছে যে আজি 10টা বছৰে নামাজ বন্ধ হৈছে নেকি বুলি তেওঁ প্ৰশ্ন কৰে আৰু কংগ্ৰেছেহে কয় যে নামাজ আজান বন্ধ হোৱাৰ কথা এই কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে সেই সভাখনতে কিয় 10টা বছৰে একেটা কথাই কংগ্ৰেছে কৈ আহিছে প্ৰধানমন্ত্ৰী মোদী হোৱাৰ পাছত কোনো ধৰণৰ মুছলমানৰ এই পৰ্যন্ত দিগদাৰ হোৱা নাই বুলিও তেওঁ মন্তব্য কৰে আসলতে সেই সভাখনত কি হৈছিল আৰু যুৱকজনে মুখ্যমন্ত্ৰী গৰাকীক উদ্দেশ্যি কি প্ৰশ্ন কৰিছিল আমি ইতিমধ্যে আপোনালোকক তথ্যখিনি জনাইছো কিন্তু আসলতে পৰিৱেশটো কি আছিল দেখুৱাই দিছো মানে কথা হলো কি মানে মুসলিমৰ যে নামাজ রোজা বলি এইটো মানে অলপ মাঝে মাঝে কৈ থাকে যে এই নামাজ রোজা আজান বন্ধ হ'ব এইটো মানে বেয়া লাগে অলপ মানে মোৰ মতে কি মানে হিন্দু মুসলিম ভাই ভাই সব একেলগে থাকক মাটির বাট্টা লাগে আচ্ছা এতিয়া নামাজ বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয় কংগ্ৰেছে কয় রোজা বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয় আজি 10 বছৰ নামাজ বন্ধ হল নেকি তেতিয়ালে কংগ্ৰেছী বিলাকে কিয় কৈ থাকে হেকানে কংগ্ৰেছী বিলাকক খুদিব লাগে যে তহতি 10 বছৰ একেটা কথাই কিয় কৈ আছ নতুন কথা কয় হয় না নহয় আজি মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কোনোবা মুছলমান মানুহৰ সন্তলিত কিবা দিগদাৰ হৈছে নেকি দিগদাৰ হোৱাটো কাৰো নাই কিন্তু প্ৰচাৰ কোনে চলাই কংগ্ৰেছী বিলাকে চলাই থাকে হয় না নহয় হেকাৰণে কংগ্ৰেছী বিলাকক ক'ব লাগে যে তহঁতৰ খুটা কম্বলৰ দিন গ'ল আৰু এবাৰ মামাক ভোট দিম হ'ব একবাৰ মোক ভোট দি দে একবাৰ মোক ভোট দিয়ক ঝামেলা শেষ হয় আপোনালোকে মন্তব্য শুনিছে মুখ্যমন্ত্ৰী গৰাকী এনেধৰণে প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গ'ল নিৰ্বাচনী সভাৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে লৈ মুছলমান যুৱকজনে এনেধৰণে প্ৰশ্ন কৰিছিলে আৰু অৱশেষত সেই যুৱকজনৰ প্ৰশ্নৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী গৰাকী কেনেধৰণে দিয়া দেখিবলৈ পোৱা গ'ল বিশেষকৈ আসলতে কংগ্ৰেছক কটাক্ষ কৰি কংগ্ৰেছেহে আসলতে এনেধৰণৰ কথা কয় বুলি আসলতে উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এই বিষয়টোক লৈ বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্ততে সৰ্বত্ৰ চৰ্চা দেখিবলৈ পোৱা গৈছে
10টা বছৰে কংগ্ৰেছে একেটা কথাকে কৈ থাকে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰধানমন্ত্ৰী মোদী হোৱাৰ পাছত মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই বুলি তেওঁ মন্তব্য কৰে আৰু আসলতে যুৱকজনে নিৰ্বাচনী সভাখনত যেনে ধৰণে মুখ্যমন্ত্ৰীগৰাকীলৈ প্ৰশ্ন কৰিছিলে সেই সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীলৈ কৰা সেই প্ৰশ্নৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনে ধৰণে দিলে যে মুছলমানৰ নামাজ আজান বন্ধ কৰিম বুলি বিজেপিয়ে নকয় বৰং কংগ্ৰেছেহে কয় আৰু হিন্দু মুছলমান ভাই ভাই আৰু আমি একেলগে থাকিম বুলি কৰা সেই যুৱকজনৰ প্ৰশ্নৰ উত্তৰো এনে ধৰণে এবাৰ মুখ্যমন্ত্ৰীগৰাকীক দিয়া দেখিবলৈ পোৱা গ'ল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়াৰে পৰা তেওঁ নিজৰ আসলতে প্ৰধানমন্ত্ৰীৰ যি ভূমিকা তেওঁ পালন কৰি আহিছে সেই তেতিয়াৰে পৰা মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ কোনো ধৰণৰ অসুবিধা এই পৰ্যন্ত হোৱা নাই আৰু 10টা বছৰে যেহেতু নামাজ বন্ধ হোৱা নাই তেনেহলে বিজেপিয়ে এতিয়া কিয় নামাজ বন্ধ কৰিব এনে ধৰণৰ আসলতে টেপ কংগ্ৰেছেহে বজায় আৰু কংগ্ৰেছে আসলতে এনে ধৰণৰ পুৰণা কথা কোৱা বাদ দি কিছু নতুন কথা ক'ব লাগে বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা দেখিবলৈ পোৱা গ'ল এই নিৰ্বাচনী সভাখনত মন্তব্যটো আপোনালোকলৈ পুনৰ আগবঢ়াইছো মানে কথা হলো কি মানে মুসলিমৰ যে নামাজ রোজা বলে এইটো মানে অলপ মাঝে মাঝে কৈ থাকে যে এই নামাজ রোজা আজান বন্ধ হবে এইটো মানে বেয়া লাগে অলপ মানে মোৰ মতে কি মানে হিন্দু মুসলিম ভাই ভাই সব একেলগে থাকক এইটো মাটিৰ বাট্টা লাগে আচ্ছা এতিয়া নামাজ বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয় কংগ্ৰেছে কয় रोजा बंद हब बुली कांग्रेसे कय ने बीजेपीए कय আজি 10 বছৰ নামাজ বন্ধ হল নেকি তেতিয়ালে কংগ্ৰেছী বিলাকে কিয় কৈ থাকে হেকানে কংগ্ৰেছী বিলাকক খুদিব লাগে যে তহতি 10 বছৰ একেটা কথাই কিয় কৈ আছ নতুন কথা ক হয় না নহয় আজি মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কোনোবা মুছলমান মানুহৰ সন্তলিত কিবা দিগদাৰ হৈছে নেকি দিগদাৰ হোৱাটো কাৰো নাই কিন্তু প্ৰচাৰ কোনে চলাই কংগ্ৰেছী বিলাকে চলাই থাকে হয় না নহয় হেকাৰণে কংগ্ৰেছী বিলাকক ক'ব লাগে যে তহতৰ খুটা কম্বলৰ দিন গ'ল আৰু এবাৰ মামাক ভোট দিম হ'ব একবাৰ মোক ভোট দি দে একবাৰ মোক ভোট দিয়ক ঝামেলা শেষ হয়